প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ 2026 নিৰ্বাচনক লৈ শক্তিশালী ৰূপত এতিয়া বদৰুদ্দিন আজমলৰ এআইডিএফ দল পুনৰ শ নেতা কৰ্মীয়ে এআইডিএফ দলত যোগদান কৰিছে অৰ্থাৎ শক্তি বৃদ্ধি পাইছে এআইডিএফ দলৰ দৰং জিলাত কংগ্ৰেছৰ মুখ্য আঘাত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দল ত্যাগ কৰি দৰঙৰ দলগাঁৱত ডেৰ শতাধিক লোকে এতিয়া এআইডিএফ দলত যোগদান কৰিছে আৰু তাৰ পাছতে এআইডিএফৰ বিধায়ক মজিবুৰ ৰহমানে কংগ্ৰেছ আৰু বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে তেখেতে কৈছে কংগ্ৰেছক এদিন শাসনত বহুৱাইছিল মুছলমান লোকে কিন্তু এই সকল মুছলমানক অন্যায় কৰিলে কংগ্ৰেছে আৰু তাৰ পাছত এতিয়া বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে আৰু পুনৰ শ নেতা কৰ্মীয়ে যোগদান কৰিছে এআইডিএফ দলত এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ ৰাজনৈতিক ব্ৰেকিং দৰং জিলা কংগ্ৰেছৰ মুখ্য আঘাত ডেৰ শতাধিক নেতা কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি এআইডিএফ দলত যোগদান কৰিছে অৰ্থাৎ এআইডিএফলৈ ঢাপলি মেলিছে দলগাঁৱৰ চেৰপুৰ গাঁও পঞ্চায়তৰ সকলো কৰ্মীয়ে এআইডিএফ দলত যোগদান কৰিছে মণ্ডল কংগ্ৰেছৰ সভাপতি সকলো ৱাৰ্ড সদস্যাৰ এআইডিএফত যোগদান এআইডিএফৰ বিধায়ক মজিবুৰ ৰহমানৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী দলগাঁৱৰ দলীয় নেতৃত্বৰ প্ৰতি আস্থা হেৰুৱাইছে এতিয়া কংগ্ৰেছ নেতা কৰ্মী আৰু তাৰ পাছতে কংগ্ৰেছ দল ত্যাগ কৰিছে বিধায়ক মজিবুৰ ৰহমানৰ কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ এআইডিএফত যোগদান কৰিছে বুলি জনাইছে এইসকল নতুনকৈ যোগদান কৰা নেতা কৰ্মীয়ে দলগাঁৱত কংগ্ৰেছ শূন্য হোৱাৰো দাবী উত্থাপন কৰিছে বিধায়ক মজিবুৰ ৰহমানে কংগ্ৰেছ মহাসাগৰ আছিল কিন্তু এতিয়া কংগ্ৰেছ ৰূপী মহাসাগৰৰ পানী শুকাই গৈছে মুছলমানে কংগ্ৰেছক দিল্লী দিছপুৰৰ ৰাজপাতত বহুৱাইছিল এদিন শাসনৰ বাঘজৰি দিছিল কিন্তু মুছলমানক তাৰ প্ৰতিদান কংগ্ৰেছে দিয়া নাই কেৱল মাত্ৰ প্ৰতাৰণা কৰিলে কেৱল মাত্ৰ অন্যায় কৰি গ'ল কংগ্ৰেছে শাসনত থকাৰ স্বত্তেও মুছলমানক ভূমিপট্টা নিদিলে ডি ভোটাৰ ডিটেনশ্যন কেম্প ইত্যাদি বিভিন্ন সমস্যাৰে জৰ্জৰিত কৰিলে সংখ্যালঘু মুছলমানক আৰু এতিয়া সকলো বিৰোধী একগোট হ'লেহে বিজেপিক পৰাস্ত কৰিব পৰা যাব বুলিও এতিয়া দাবী উত্থাপন কৰিছে মজিবুৰ ৰহমানে অন্যথা বিহাৰৰ দৰে অসমতো বিৰোধী ধুলিচ্ছাত হ'ব বুলি দাবী কৰিছে বিধায়কগৰাকী আমি পুনৰবাৰলৈ কৰিছোঁ এটা ডাঙৰ খবৰ যেহেতু 26 নিৰ্বাচন সমাগত তাৰ পূৰ্বে শক্তিশালী হৈছে এতিয়া এআইডিএফৰ বিধায়ক মজিবুৰ ৰহমানৰ উপস্থিতিত দলগাঁৱত কেইবাগৰাকীও লোকে যোগদান কৰিছে পুনৰ শ নেতা কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি এআইডিএফ দলত যোগদান কৰিছে অৰ্থাৎ শক্তি বৃদ্ধি পাইছে এআইডিএফ দলৰ দৰং জিলা কংগ্ৰেছৰ মুখ্য আঘাত দৰং জিলা কংগ্ৰেছৰ পৰা এনেদৰে কংগ্ৰেছ দল ত্যাগ কৰি সভাপতি সদস্যকে ধৰি কেইবাগৰাকীও লোকে শ লোকে যোগদান কৰিছে এআইডিএফ দলত আৰু এই যোগদানৰ পিছতেই এআইডিএফৰ বিধায়ক মজিবুৰ ৰহমানে কি কৈছে সেই মন্তব্য আমাৰ সৈতে আছে আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ কংগ্ৰেছৰ মানে ইমান ডাঙৰ দল এটা আমি অলপ সৰু দল এটা এই ইণ্টাৰনেশ্যনেল দল বুলি কওঁ নেশ্যনেল নহয় ইণ্টাৰনেশ্যনেল দল তেখেতসকলৰ দলটোৰ মানে এটাই আহ্বান কৰিম যে আপোনালোকে এই যে সাগৰ যে কৈছিলে কংগ্ৰেছ এটা মহাসাগৰ এই সাগৰৰ পানী শুকাই গৈছে এতিয়া যিখিনি নদ নদী আছে সেইখিনিত কমচে কম আপোনাৰ সৰজমিন মাটি তাহাৰ কাৰণে নামি আহক যোৱা নিৰ্বাচনত 2021 চনত ইউডিএফ বিপিএফ একলগ থকাৰ কাৰণে 28খন 29খন সিট পাইছিলে আৰু আমি বিজেপিৰ পৰা প্ৰায় 10খন আসন কাঢ়ি আনি কংগ্ৰেছৰ হাতত দিছিলোঁ এজ ফৰ এক্সাম্পল আপোনাৰ মঙলদৈ সমষ্টি বিজেপিৰ হাতত আছিলে আমি জইন থকাৰ কাৰণে মহাগঠবন্ধন থকাৰ কাৰণে যোৱাবাৰ কংগ্ৰেছে পালে বিলাসীপাৰা বিজেপিৰ হাতত আছিলে আমি আনি কিনে তেখেতৰ হাতত দিলোঁ এনেকুৱা আপোনাৰ অসমৰ বিভিন্ন জাগাত ৰহা আছিলে ৰহা আনি কিনে আমি কংগ্ৰেছৰ হাতত দিলোঁ গতিকে এইবাৰ তেখেতসকলে আমাক ইগনোৰ কৰিছে বিপিএফো তেখেতসকলৰ লগত নাই অলপ চিন্তা চৰ্চা কৰি আপোনালোকে আগুৱাই যাওক অসমত সাম্প্ৰদায়িক যে ৰাজনীতিক বিজেপিয়ে কৰি আছে মাননীয় মুখ্যমন্ত্ৰী মুছলমানৰ বিৰুদ্ধে যি আৱাজ দিছে মুছলমানৰ যি অন্যায় কৰি আছে আৰু সঁচাকৈ যদি আপোনালোক মুছলমানৰ প্ৰতি অলপ দৰদ আছে মুছলমানৰ যদি অলপ মানে আপোনালোকে যিহেতুকে নিমখ খাই থৈছে মুছলমানে আপোনালোকক বহুতবাৰ দিল্লী দিছপুৰ ৰাজপথত বহাইছিলে কিন্তু মুছলমানক তাৰ প্ৰতিদান আপোনালোকে দিয়া নাই চৰৰ মাটিৰ পাট্টা নিদিলে প্লেন এৰিয়াৰ মাটিৰ পাট্টা নিদিলে ডি ভোটাৰৰ সমস্যা বৃদ্ধি কৰি দিলে ডিটেনশ্যন কেম্প বনাই দিলে ফৰেনাৰ্ছ ট্ৰিব্যুনেল বনাই কিনে কিমান
আপোনাৰ স্বদেশীক বিদেশী বনালে আপোনালোকে বহুত অন্যায় কৰিছে এইবাৰ কমসে কম বিজেপিক সাম্প্ৰদায়িক বিজেপিক চৰকাৰৰ পৰা উফৰাবৰ কাৰণে সকলো দল একলগ কৰি আপোনাৰ বিগ ব্ৰাদাৰৰ ৰুলিং লৈ আপোনাৰ আপাৰ আসাম লোৱাৰ আসাম বৰাক ভেলী বড়ো এৰিয়া সকলোতে আপোনালোকে সকলো দলৰ লগত আলোচনা কৰি যদি আগবাঢ়ি যায় তেতিয়াহ'লে মই ভাবোঁ অহা 2026 চনত নিশ্চিতভাৱে আপোনাৰ বিজেপি হাৰিব আদাৰৱাইজ বিহাৰৰ নিচিনা ফলাফল অসমত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে চাওক কথাটো হৈছে কি মই কংগ্ৰেছৰ নেতা বুলি নকওঁ তেখেত পাৰ্ট টাইম নেতা এটা সময়ত ইউডিএফত আছিলে মাত্ৰ 2006-07-08লৈকে তেখেত আছিলে তাৰপিছত ইউডিএফৰ পৰা এবাৰ জিলা পৰিষদ খেলি তেখেত বেছিমাৰী জিলা পৰিষদ জয়ী হৈছিলে তাৰপিছত দুবাৰ বেছিমাৰী জিলা পৰিষদত মোৰ মিছেছৰ লগত এবাৰ হাৰিছে মোৰ ডাঙৰ বাবুৰ ল'ৰা ৰফিকুল ইছলামৰ লগত ইলেকশ্যন কণ্টেষ্ট কৰি হাৰিছে আৰু তেখেতক মই দেখা পাইছোঁ কংগ্ৰেছ পাৰ্টি যেতিয়া নেকি আপোনাৰ ইলেকশ্যনৰ সময় হয় তেতিয়া তেখেত ওলাই আহে কুলি চৰাইৰ নিচিনা আহি কিনে টিকেটটো বিচাৰে কাৰণ টিকেটটো তেখেতে পাই যায় জানে আপোনালোকে যোৱা নিৰ্বাচনত আগতো কংগ্ৰেছৰ এটা বেড নেম আছে সেইটো হৈছে টিকেট দিয়াৰ সময়ত মানে পইচা লেনদেন কৰে টকাৰ বিনিময়ত তেখেতসকলে টিকেট দিয়ে গতিকে টকাৰ বিনিময়ত তেখেতে টিকেটটো লৈ আহে আৰু ইলেকশ্যন খেলে আৰু হাৰি যায় গতিকে মই ভাবোঁ যে এইবাৰ তেখেতে টকাৰ যিটো অহংকাৰ হয়তো টিকেটটোক লৈ আহিব পাৰিব কাৰণ টকা যিহেতু আছে আৰু কংগ্ৰেছ যিহেতু দলৰ নেতাসকলে টকাৰ লগত জড়িত লাখ লাখ কোটি কোটি টকাত টিকেট চেল কৰে গতিকে টিকেট লৈ আহিব পাৰিব কিন্তু দলগাঁও সমষ্টিৰ ভোটাৰে তেখেতক ভোট নিদিয়ে দলগাঁও সমষ্টিৰ ভোটাৰ ৰাইজে তেখেতক কোনোদিন ছাপৰ্ট নকৰে ছাপৰ্ট নকৰাৰ বহুবিলাক কাৰণ আছে আৰু তেখেতে যিখিনি মোক গালি পাৰিছে মোক গালি পাৰক মোৰ আপত্তি নাই মই বিধায়ক মই কিবা কাম কৰিব পৰা নাই ক'ৰবাত কিবা দুখ কৰিছোঁ মোৰ বিৰুদ্ধে তেখেতে 100টা কওক কিন্তু শ্ৰদ্ধাৰ সন্মানীয় দলগাঁও সমষ্টিৰ ৰাইজক তেখেতে গালি পাৰিব পাপী বুলি ক'ব এইটো বৰদাস্ত কৰিব নোৱাৰি আৰু দলগাঁও সমষ্টিৰ শ্ৰদ্ধাৰ ৰাইজক মই বিচাৰ দিছোঁ অহা নিৰ্বাচনত আপোনালোকে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব 3টা টাৰ্মছ কনজিকুৱেটলি আপোনাৰ 3টা টাৰ্মছত কংগ্ৰেছৰ ইয়াতে আপোনাৰ হেৰি আছে বিধায়ক আছিলে তেতিয়া দলগাঁও সমষ্টিৰ মানুহ পাপী নাছিলে এবাৰ মাত্ৰ কংগ্ৰেছক ভোট দিয়া নাই তালাচাবিত ভোট দিছে মোক বিধায়ক বনাইছে দলগাঁও সমষ্টিৰ মানুহ পাপী হৈ গ'ল ইমান জঘন্য ইমান নিকৃষ্ট পলিটিক্স কৰিব নাপায় এই দলগাঁও সমষ্টি এখন সন্মানী সমষ্টি এই সমষ্টিত বহুত জ্ঞানী গুণী আপোনাৰ বহুত অলি বুজুৰ্গ আপোনাৰ পীৰ বহুত আছে তেখেতসকলক আপুনি পাপী বুলি কোৱাৰ অধিকাৰ ক'ত পালে গতিকে আপুনি পাপী বুলি কৈছে নহয় পাপ কাৰ আছে কাৰ নাই নিৰ্বাচন আহিলে গম পাব ইয়াৰ বিচাৰ আল্লাই কৰিব মোক গালি পাৰি আছে আপুনি গালি পাৰি থাকক কিমান পাৰিব মই আপোনাক ফল আপোনাক প্ৰত্যুত্তৰ মই নিদিওঁ ইয়াৰ বিচাৰ মই দলগাঁও সমষ্টিৰ ৰাইজৰ ওচৰত দিছোঁ ৰাইজে ইয়াৰ বিচাৰ কৰি এতিয়ালৈকে মোটামুটি আপোনাৰ ৱাৰ্ড মেম্বাৰ প্ৰায় 10জনমান জইন কৰিলে কংগ্ৰেছৰ পৰা জিকা কংগ্ৰেছৰ ছাপৰ্টত জিকা আৰু আপোনাৰ কংগ্ৰেছৰ এপি মেম্বাৰ শ্বেৰপুৰ জিপিৰ এপি মেম্বাৰৰ হাজবেণ্ড জইন কৰিছে মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট জইন কৰিছে আপোনাৰ যুৱ মণ্ডলৰ প্ৰেচিডেণ্ট জইন কৰিছে এতিয়ালৈ প্ৰায় 15,000 মান হ'ব আৰু টোটাল জনসাধাৰণ যোগদান কৰিছে তো আপোনালোকে চাই থাকক জানুৱাৰী আহোঁতে মোটামুটি কংগ্ৰেছ চাফা হৈ যাব আপুনি যিবিলাক ৱাৰ্ড মেম্বাৰ যোগদান কৰিছে সিহঁতক সোধক তেখেতসকলক সুধিলে গম পাব মই জোৰ জলম কৰিছোঁ নাই মইতো কৈছোঁৱে যিসকল ছুটীলৈ মোৰ তাত আহিব মোৰ প্ৰেমত পৰিলে আৰু গোলাই নাযায় মইতো ক'লোৱে এইটো কথা আজি বেছি জইন কৰা নাই 150 মান হ'ব নেকি 150 মান হ'ব কিজানি এই নতুনকৈ সংযোজিত পঞ্চায়তৰ পৰা আপোনাৰ ফকীৰপাৰা বলগৰা পঞ্চায়তৰ ইফালে আপোনাৰ পুনিয়াৰ পৰা যোগদান কৰিছে মাত্ৰ এইখিনি নহয় আপোনাৰ সমষ্টিৰ চুকে কোণে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এইবাৰ যোৱাবাৰ মই 60,000 ভোটত দলগাঁও সমষ্টিৰ ৰাইজে মোক জিকাইছিলে এইবাৰ দলগাঁও সমষ্টিৰ ৰাইজে পণ লৈছে যে মোৰ দেন 1 লাখ ভোটৰ ব্যৱধানত ইনশাআল্লাহ দলগাঁও সমষ্টিৰ পৰা তালাচাবি ৰাইজৰ দল এইটো এই শিৱসাগৰতো আছে আৰু ক'তনো ৰাইজৰ দল দেখা পালে আপুনি ৰাইজৰ দলটো আপোনাৰ হেৰি আপাৰ আসামৰ মানুহ লখিমপুৰৰ মানুহ নাওবৈচাৰ মানুহ তেখেতে দলগাঁও সমষ্টিৰ বিষয়ে কি জানিব তেখেতে নাজানে নহয় দলগাঁও সমষ্টিৰ মানে আন্তঃগাঁথনি কি দলগাঁও সমষ্টিৰ জনগাঁথনি কি ক'ত কি আছে তেখেতে কেনেকৈ জানিব তেখেতে এই মাটিৰ লগত সংলগ্ন নাই নহয় দলগাঁও সমষ্টিৰ বায়ু পানী মাটিৰ লগত মুজিবুৰ ৰহমানৰ সংলগ্ন আছে গতিকে শ্ৰদ্ধা ৰাইজে অলমষ্ট এইবাৰ ডিচিশ্যন হৈয়ে গৈছে মাত্ৰ ইলেকশ্যন আহিলে ইনশাআল্লাহ আপোনালোকে দেখা পাব দলগাঁও সমষ্টিত চুনামি হ'ব